শুদ্ধে ডাং গুলিয়েছে ফকাই হেলে ঢগাই ডাঙাই গুলিয়েছে মোর বাড়ি বলি। ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তত বিশেষ সম্প্ৰদায়ৰ আগ্ৰাসনৰ বলি কোচ ৰাজবংশী জনগোষ্ঠীয় পৰিয়াল। এয়া সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টিৰ পৰিকল্পনা নেকি? তীব্ৰ উত্তেজনাৰ নিৰাপত্তাহীনতাত জনগোষ্ঠীয় পৰিয়াল। বিগত লোকসভা নিৰ্বাচনৰ পিছত বিশেষ এটা সম্প্ৰদায়ৰ কিছু মানুহে পৰিকল্পিতভাৱে ভূমিপুত্ৰ কোচ ৰাজবংশী মানুহক প্ৰায় আক্ৰমণ কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। কোচ ৰাজবংশী জনগোষ্ঠীয় বিভিন্ন দল সংগঠনে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে, আমাৰ জনগোষ্ঠী ধুবুৰী জিলা বিশেষকৈ গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ আশে পাশে থকা গাঁওবোৰত এক বিশেষ সম্প্ৰদায়ৰ লোকৰ দ্বাৰা কোচ ৰাজবংশী জনগোষ্ঠীটোক প্ৰায় আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে। কেতিয়াবা তামোল চুৰ কৰিও চোৰে দলবদ্ধ আক্ৰমণ কৰাৰ বাতৰি প্ৰকাশ হৈছে। আজি এটা ব্যতিক্ৰমী অশুভ দৃশ্য দেখিবলৈ পোৱা গৈছে বুলি দল সংগঠনে মন্তব্য কৰে। আজি গোলকগঞ্জ ভাৰত বাংলাদেশ সীমান্তৰ কাইটিয়াটাৰ সংলগ্ন নালিয়া ডিমাকুৰি ১ নম্বৰ গাঁৱত উক্ত বিশেষ সম্প্ৰদায়ৰ এজন ব্যক্তিয়ে এজন কোচ ৰাজবংশী সম্প্ৰদায়ৰ ঘৰৰ সন্মুখত পায়খানা কৰি থকা দেখায়। পিছত ঘৰৰ মানুহজনে বাধা দিয়াত বিশেষ সম্প্ৰদায়ৰ মানুহজনে কোচ ৰাজবংশী মানুহজনক আক্ৰমণ কৰি ভয় দেখুৱাই হত্যা কৰাৰ ভাবুকি দিয়ে। উল্লেখ্য আছে, মানিক ৰায় ঘৰৰ পিছত দলবদ্ধ আক্ৰমণ কৰে বুলি জনা গৈছে। পিছত ৰায়ৰ পৰিয়ালে প্ৰাণৰ ভয়ত গোলকগঞ্জ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। জনগোষ্ঠীয় দল সংগঠনে উক্ত ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক অচিৰেই কৰায়ত্বৰ দাবী জনাইছে। ধুবুৰী সীমান্তৱৰ্তী অঞ্চলত উপৰোক্ত ঘটনাই কিহৰ ইংগিত বহন কৰিছে বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে। সম্প্ৰতি উক্ত ঘটনাৰ দোষীৰ কৰায়ত্ব কৰি শাস্তি বিহাত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ তথা স্থানীয় প্ৰশাসনৰ ভূমিকা লক্ষণীয় হ'ব। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আক্রমণ আৰু আকৌ যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত যদি আকৌ কোনো পৰিয়ালৰ ওপৰত যদি আক্ৰমণ হয়, নিশ্চয়কৈ আক্ৰাসীয়ে এই আক্ৰমণৰ প্ৰতি আক্ৰমণ কৰিব। এই কথাটো আমি আপোনালোকৰ জৰিয়তে সকীয়াই দিছোঁ। আৰু লগতে আমাৰ ধুবুৰী জিলাৰ অধীক্ষক মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে ইয়াৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি যিসকল কাল্পিতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আছে তেওঁলোকৰ ওপৰত যি ধৰণৰ আইনগতভাৱে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰা যায় তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি দিবলৈ আমি অনুৰোধ জনাইছোঁ। অন্যথায় আমি গণতান্ত্ৰিক পথেৰে কিন্তু আমি আন্দোলনৰ কাৰ্যসূচী কৰিম আৰু বিকল্প চিন্তাৰে আমি কেনেকৈ প্ৰত্যাক্ৰমণ কৰিব লাগে তাৰ কাৰণে আমি সাজু আছোঁ আৰু অনাগত নিশ্চিত কৰিব এইটো স্পষ্টকৈ সকীয়াই দিছোঁ। মোর বাড়ির আকপাকে পায়খানা করছি, পায়খানা করে আসছি। হ্যাঁ, মুই বাধা করলুম বলে ভাইরে এটাই দেখ মোর বৌদি আছে, মোর বউ আছে, আরও একটা বৌদি আছে, পাশের বাড়ির বৌদি আসিয়ে তার মানে মুখ এটাই গোনা যে পায়খানাটা করলু এটা ভাল করলু। কয় বলে পায়খানা নদীর পাড়ে পায়খানা করুন তাতে কি হয়েছে, নদীর পাড়ে পায়খানা করুন তাতে কি হয়েছে, কয় বলে দম আছে কোনো কর, কয় নাহলে তো ভাতের হাড়িত বলে মোর হাগি থুই আসি, তোমার ভাতের হাড়িতে হাগি থুই আসি। হ্যাঁ, এটা মুসলিম চ্যাংড়া। হ্যাঁ, ওই নাম বান কি জানি নাম চাঙাটা, জাকিরের বেটা, বড় বেটা জাকির শফিকুল। তার পাছত ওই তো কয়টা দিয়ে বেটা হল, তারপরে গ্রামের মানসি একে জোটে আসিয়া আমার একেবারে পরিয়াল সুদ্ধাকে একেবারে পুড়ে মারপিট, মোর একেবারে এখান এক অবস্থা টাইট করে দিছে। 4-5 জনে ধরিয়ে গুড়ি একেবারে সেই চার মোট 6 বাচ্চা একে মারছে ঢাল, 2টি বাচ্চা এই যে এটি ঠ্যাঙ্গুইয়া করে না পাল মুখে সেই ডাঙাইছে সব শরীর বিষয় শেষ করে দিয়েছে নদীর না পাল সবা পোয়া শোকাকে ডাঙাইছে এমনি ধরছে মাটির জন্য মার্ডার করবে বলে কয়েকে আমার বাঙালটার নিয়ে তলতে নিয়ে যায় মার্ডার কর্ম ওই তার জন্য যে ধরছাম আজ মানুষটা কি হলে হয় যদি মার্ডার করলে হয় এতক্ষণ কি হলে হয় এটি কোন তোমরা মুই শ্যাম কোচ, ধুবুৰী পশ্চিম জিলা আকাশৰ সভাপতি। ঘটনাটা হ'ল আজকে যেটা ঘটনা হ'ল যে নালিয়াত আমার কোচ রাজবংশী জনগোষ্ঠীর একটা বাড়িত কিবা একটা আমার ওচৰৰে একটা জনগোষ্ঠীর মানসি আসিয়ে হাগি ধরছি। এই হাগার পরিপ্রেক্ষিতত আমার মানসিয়ে কৈছে যে মোর ঘরের সন্মুখত কিবা হাগিবা লাগে। এই কথাখিনিক লৈয়ে গোটাই গাঁৱৰ মানুহখিনি আহি এই ঘৰৰ যিমানখিনি সদস্য আছে গোটাইখিনিকে মাৰপিট কৰিল। এনেকুৱা ঘটনা যদি হৈ থাকে, কেইদিনমান আগত আমাৰ চাৰিআলিত এটা ঘটনা হ'ল। হা, এনেকুৱা ঘটনা যদি হৈ থাকে কিন্তু আমি অসম চৰকাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যে কমচে কম আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত এই আপুনি নজৰ দিয়ক। যিবিলাক ঘটনা ঘটি আছে সম্পূৰ্ণ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত এই একটা অ্যাকশন লৈ আছে আমার বিশেষ একটা জনগোষ্ঠীয়ে। আমি অনুরোধ জানাই ডিজিপি মহোদয়ক, ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক যে এই ঘটনাবিলাকৰ ওপৰত চকু দিয়ক আৰু ইমিডিয়েট কালপিটবিলাকক এৰেষ্ট কৰক। এইটা পৰিয়ালৰ ওপৰত আক্ৰমণ হৈছে, এটা পৰিয়াল গোটেইখিনি সদস্যৰ ওপৰত আক্ৰমণ হৈছে আৰু সৰু বাচ্চা এটা আছে, এই বাচ্চাক দলিয়াই দিছে।
কিন্তু আমি সহ্য নকৰোঁ, প্ৰত্যেকটা ঘটনাত আমি সহ্য কৰি আছোঁ, কিন্তু আৰু যদি এনেকুৱা ঘটনা ঘটি আছে আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে কেতিয়াও সহ্য নকৰোঁ। আৰু ইয়াতে যদি কিবা এটা ঘটনা ঘটে কমপ্লিট আমি প্ৰশাসনক আমি অনুৰোধ জনাওঁ যে অতি সোনকালে এই ঘটনাগুলো চকু দিয়ক আৰু একশ্যন লওক, নহ'লে পিছত কিবা এটা ঘটনা ঘটক এইটো লৈ আমি কোচ ৰাজবংশী জনগোষ্ঠী বা আকাশী দায়ী নহ'ব।